নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 2ৰ ভাৰতী কুঁহিপাতখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাৰতী কুঁহিপাতখন উলিয়াই লোৱা আৰু ৰ কাৰ যোগ পাঠটো আমি সকলোৱে একেলগে পঢ়িম আৰু শিকি ল'ম দেই। এইটো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠ বুলি মই ভাবিছোঁ, কিয়নো যুক্তাক্ষৰসমূহ তোমালোকে এতিয়াই জানি বুজি ল'লে বানান আৰু কেতিয়াও ভুল নহয়। তেন্তে আহা আমি পাঠটো পঢ়ি যাওঁ। তোমালোকে হাতেৰে ধৰি যাবা দেই। ৰ কাৰ যোগ। ৰ সমান ৰ কাৰ। যেতিয়া কোনো এটা আখৰৰ লগত ৰ বৰ্ণটো যোগ হয়, তেতিয়া আখৰটো প্ৰথম সেই আখৰটো লিখি তাৰ তলত আমি এনেকৈ ৰ কাৰ চিনডাল দিম। এই ৰ কাৰ চিনডালেই ৰ বৰ্ণটোক বুজায়। এতিয়া গ যোগ ৰ সমান গত ৰ কাৰে গ্ৰ। গটো লিখি আমি তাৰ তলত এই ৰ কাৰ চিনডাল দিম। সেইটোক আমি কি বুলি মাতিম? গত ৰ কাৰে গ্ৰ। গ যোগ ৰ সমান গত ৰ কাৰে গ্ৰ। গত ৰ কাৰে গ্ৰ হ গ্ৰহ। আ গত ৰ কাৰে গ্ৰ হ আগ্ৰহ। ঘ যোগ ৰ সমান ঘত ৰ কাৰে ঘ্ৰ। বজ্ৰকাৰ ব্য তাত আকাৰ ঘত ৰ কাৰে ঘ্ৰ ব্যাঘ্ৰ। ঘত ৰ কাৰে ঘ্ৰ তাত আকাৰ মূৰ্ধন্য ন ঘ্ৰাণ। বৰ্গীয় জ যোগ ৰ সমান বৰ্গীয় যত ৰ কাৰে জ্ৰ। ব বৰ্গীয় যত ৰ কাৰে জ্ৰ বজ্ৰ। ব বৰ্গীয় যত ৰ কাৰে জ্ৰ পত আকাৰে পা দন্ত ত বজ্ৰপাত। দন্ত দ যোগ ৰ সমান দন্ত দত ৰ কাৰে দ্ৰ। ক্ষ হচৰু কাৰে ক্ষু দন্ত দত ৰ কাৰে দ্ৰ ক্ষুদ্ৰ। দন্ত দ ৰত হস্ৰই কাৰে ৰি দন্ত দত ৰ কাৰে দ্ৰ দৰিদ্ৰ। প যোগ ৰ সমান পত ৰ কাৰে প্ৰ। পত ৰ কাৰে প্ৰ তাত আকাৰ মূৰ্ধন্য ণ দীৰ্ঘৰিকাৰে নি প্ৰাণী। পত ৰ কাৰে প্ৰ তালব্য হ অনুস্বৰ দন্ত হত আকাৰে হা প্ৰশংসা। ব যোগ ৰ সমান বত ৰ কাৰে ব্ৰ। বত ৰ কাৰে ব্ৰ দন্ত ত ব্ৰত। দন্ত তত দীৰ্ঘৰিকাৰে তি বত ৰ কাৰে ব্ৰ তীব্ৰ। ম যোগ ৰ সমান মত ৰ কাৰে ম্ৰ। দন্ত ন মত ৰ কাৰে ম্ৰ নম্ৰ। দন্ত স মত ৰ কাৰে ম্ৰ তাত আকাৰ মূৰ্ধন্য ত সম্ৰাট। তালব্য হ যোগ ৰ সমান তালব্য হত ৰ কাৰে শ্ৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কথাটো মন দিবা, এইকেইটা বৰ্ণত গ ঘ বৰ্গীয় জ দন্ত দ প ব ম এই বৰ্ণকেইটাত আমি ৰ কাৰ যোগ কৰোঁতে আমি সেই বৰ্ণটোৱে উচ্চাৰণ কৰিছিলোঁ। ধৰা বত ৰ কাৰে ব্ৰ মত ৰ কাৰে ম্ৰ তেনেকৈ আমি মাতিছিলোঁ। কিন্তু তালব্য স মূৰ্ধন্য স লগত যেতিয়া ৰ কাৰটো যোগ হ'ব, তেতিয়া আকৌ আমি তালব্য সত ৰ কাৰে শ্ৰ। ঠিক সেইদৰে দন্ত সত ৰ কাৰে শ্ৰ আমি শ্ৰ উচ্চাৰণহে কৰিম দেই। আৰু দন্ত সৰ লগত যেতিয়া আকৌ ৰ কাৰটো যোগ হ'ব, তেতিয়া আকৌ তাৰ ৰূপটো সলনি হয়। এনেকৈ আমি লিখিব লাগিব। দন্ত সটো আমি এনেকৈ লিখিব লাগিব। তাত ৰ কাৰ দিম, দন্ত সত ৰ কাৰে শ্ৰ তেনেকৈ মাতিম। আহা এতিয়া আমি আকৌ পঢ়োঁ। তালব্য স যোগ ৰ সমান তালব্য সত ৰ কাৰে শ্ৰ। তালব্য সত ৰ কাৰে শ্ৰ ম শ্ৰম। আ তালব্য সত ৰ কাৰে শ্ৰ ম আশ্ৰম। দন্ত স যোগ ৰ সমান দন্ত সত ৰ কাৰে শ্ৰ। দন্ত স হ দন্ত সত ৰ কাৰে শ্ৰ সহস্ৰ। দন্ত সত ৰ কাৰে শ্ৰ বৰ্গীয় জ দন্ত ন স্ৰজন। হ যোগ ৰ সমান হত ৰ কাৰে হ্ৰ। হত ৰ কাৰে হ্ৰ দন্ত দ হ্ৰদ। হত ৰ কাৰে হ্ৰ তাত আকাৰ দন্ত হ হ্ৰাস। মূৰ্ধন্য ত যোগ ৰ সমান মূৰ্ধন্য তত ৰ কাৰে ত্ৰ। মূৰ্ধন্য তত ৰ কাৰে ত্ৰ তাত আকাৰ ক ত্ৰাক। মূৰ্ধন্য তত ৰ কাৰে ত্ৰ তাত আকাৰ অনুস্বৰ ক ত্ৰাংক। ক যোগ ৰ সমান কত ৰ কাৰে ক্ৰ। সেইদৰে ক দন্ত ত ভৰ লগতো যেতিয়া ৰ কাৰ যোগ হ'ব, তেতিয়া এই বৰ্ণকেইটাৰ ৰূপটো সলনি হয়। ক যোগ ৰ সমান কত ৰ কাৰে ক্ৰ।
প্ৰথম চ কত ৰকাৰে ক্ৰ চক্ৰ বধ হচৰিকাৰে বি কত ৰকাৰে ক্ৰ ম বিক্ৰম দন্ত ত যোগ ৰ সমান দন্ত তত ৰকাৰে থ্ৰ প্ৰথম চত হচৰিকাৰে চি দন্ত তত ৰকাৰে থ্ৰ চিত্ৰ প দন্ত তত ৰকাৰে থ্ৰ তাত হচৰিকাৰ কত আকাৰে কা পথ্ৰিকা ভ যোগ ৰ সমান ভত ৰকাৰে ভ্ৰ তালব্য হয়ু সু ভত ৰকাৰে ভ্ৰ শুভ্ৰ ভত ৰকাৰে ভ্ৰ ম মূৰ্ধন্য ন ভ্ৰমণ ভ দন্ত দত ৰকাৰে দ্ৰ ভদ্ৰ প বধ হচৰিকাৰে বি দন্ত তত ৰকাৰে থ্ৰ পবিত্ৰ প ৰথ হচৰিকাৰে ৰি তালব্য হত ৰকাৰে শ্ৰ ম পৰিশ্ৰম পত ৰকাৰে প্ৰ বৰ্গীয় যত আকাৰে যা প্ৰজা বধ হচৰিকাৰে বি বত ৰকাৰে ব্ৰ দন্ত ত বিব্ৰত অ দন্ত নত হচৰুকাৰে নু গত ৰকাৰে গ্ৰহ হ অনুগ্ৰহ দন্ত হ দন্ত তত ৰকাৰে থ্ৰ সত্ৰ প্ৰথম চ ৰথ হচৰিকাৰে ৰি দন্ত তত ৰকাৰে থ্ৰ চৰিত্ৰ মত ৰকাৰে মূৰ তাত হচৰিকাৰ অন্তস্থয় মত আকাৰে মা মূৰ্ধন্য ন ম্ৰিয়মান মত হচৰুকাৰে মু দন্ত দত ৰকাৰে দ্ৰ তাত আকাৰ মুদ্ৰা বধ হচৰিকাৰে বি গত ৰকাৰে গ্ৰহ হ বিগ্ৰহ আ কত ৰকাৰে ক্ৰ ম মূৰ্ধন্য ন আক্ৰমণ তালব্য হত দীৰ্ঘৰিকাৰে সি ঘত ৰকাৰে ঘ্ৰ শীঘ্ৰ তালব্য হত ৰকাৰে শ্ৰ মত হচৰিকাৰে মি ক শ্ৰমিক দন্ত হ অনুস্বৰ কত ৰকাৰে ক্ৰ তাত আকাৰ ম ক সংক্ৰামক এতিয়া চোৱা ক দন্ত ত ভ ৰৰ লগত ৰকাৰ যোগ হ'লে ৰূপ সলনি হয় আমি পাই আহিছিলোঁ যে ক দন্ত ত ভৰ লগত ৰকাৰ যোগ হ'লে ৰূপটো এনেকুৱা হয় এইখিনি কথা তোমালোকে মনত ৰাখি থ'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই এই শব্দখিনি তোমালোকক পঢ়াই দিছোঁ তোমালোকেও পঢ়িছা তাৰ মোৰ অহা কালাংশত তাৰ পাছৰখিনি মই আকৌ তোমালোকৰ সৈতে একেলগে পঢ়ি যাম আৰু ইয়াৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনা কৰিম এতিয়া তোমালোকে এই শব্দসমূহ শুদ্ধকৈ বানান কৰি শুদ্ধ উচ্চাৰণ কৰি পঢ়িবলৈ পাৰিছা চাগৈ পাৰিবা যত্ন কৰিবা যত্ন কৰিলে নোৱাৰাৰ একো কথা নাই যত্ন কৰিলে ৰত্ন পায় সাৰ কথা আছে নহয় দেই তোমালোকে ডাঙৰ ডাঙৰকৈ তোমালোকৰ ঘৰুৱা বহীখনত লিখি থাকিবা তেতিয়া আখৰ ভাল হ'ব আৰু বানান কৰি কৰি পঢ়িবা তেতিয়া বানানসমূহ মনত ৰ'ব দেই তেন্তে আজিলৈ আহিছোঁ থেংক ইউ